তো নমস্কাৰ স্বাগতম জনাইছো সকলোকে এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খন আপোনালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে, কিয়নো যদিহে আপুনি আশাকৰ্মী, অংগনবাদী আৰু ৰান্ধনী কৰ্মচাৰী হয়, তেতিয়াহ'লে আপোনালোকৰ দৰমহাক লৈ বহুত ডাঙৰ আপডেট আহিছে যে এইবাৰ অসমত বিজেপি চৰকাৰ জয়ী হোৱাৰ লগে লগে, যিহেতু আমাৰ অসমত বিজেপি চৰকাৰ অলৰেডি জয়ী হৈ গ'ল, তো এতিয়া আপোনালোকৰ দৰমহাৰ ওপৰত মাননীয় ডক্টৰ মুখ্যমন্ত্ৰী ডাঙৰে কি ক'লে সেই সকলোখিনি আজিৰ ভিডিঅ'খনৰ শেষলৈকে চালে গম পাব। আৰু আপুনি কোনখন জিলাৰ পৰা চাই আছে কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব, যাতে মই আপোনাক ৰিপ্লাই দিব পাৰোঁ যে আপোনালোকৰ জিলাত আগত হ'ব নে কাৰ জিলাত আগত হ'ব, ঠিক আছে। কিয়নো ডিষ্ট্ৰিক্ট ৱাইজ চেলাৰীখন ইনক্ৰিজ হ'ব পাৰে বুলি জনা গৈছে। তো সেইবাবে আজিৰ ভিডিঅ'খন শেষলৈকে চাব, কিয়নো আজিৰ ভিডিঅ'খন বহুত বেছি গুৰুত্বপূৰ্ণ, আপুনি গমেই পালে। তো সেইবাবে বলক আজিৰ ভিডিঅ'খন আমি পলম নকৰাকৈ আৰম্ভ কৰোঁ। আৰু এই আশাকৰ্মীসকলৰ আৰু অংগনবাদী কৰ্মীসকলৰ দৰমহাক লৈ এনেধৰণৰ আপডেট আহিছে, যিখন আপুনি হয়তো ইউটিউবত এতিয়ালৈকে ভিডিঅ' পোৱা নাই। তো আজিৰ ভিডিঅ'খন অতিকৈ গুৰুত্বপূৰ্ণ ওলাইছে, সেইবাবে ভিডিঅ'খনৰ শেষলৈকে চাব। বলক আৰম্ভ কৰোঁ, আৰু চেনেলখন ছাবস্ক্ৰাইব কৰি দিব যদিহে এনেধৰণৰ ভিডিঅ' পাবলৈ খোজে। আপুনি যদি অংগনবাদী কৰ্মী হয়, তেতিয়াহ'লে আপুনি এইবোৰ সুবিধা প্ৰথমতে আপুনি লাভ কৰিব, যে মাসিক মানদণ্ড আৰু দৰমহা বৃদ্ধি হ'ব আপোনালোকৰ 21,000 টকালৈ। তো কেন্দ্ৰীয় আৰু ৰাজ্যিক ইনচেণ্টিভ পাব। তো মাতৃত্বকালীন আৰু শিশু পুষ্টি আঁচনিত কামৰ বাবে অতিৰিক্ত ভাতা পাব। ইউনিফৰ্ম বা সামগ্ৰী সহায় পাব। মোবাইল ডিজিটেল কামৰ বাবে কেতিয়াবা বিশেষ সহায় পাব। তো অৱসৰৰ পিছত এককালীন আৰ্থিক সহায়ৰ দাবী বা আলোচনাও চৰকাৰে কৰি আছে আপোনালোকৰ বাবে, যে এককালীন সাহায্যৰ বাবে আশা ৰাখি আছে চৰকাৰে, ঠিক আছে। তো স্বাস্থ্য বীমা আৰু সামাজিক সুৰক্ষা সুবিধাও দিব, আৰু প্ৰশিক্ষণ আৰু স্কিল ডেভেলপমেণ্টো দিব। তো আপোনালোকৰ স্কিল ডেভেলপমেণ্টৰ বাবে যিসকল লোকে ধৰক চিলাইৰ কাম জানে বা বহুতো ধৰণৰ তেওঁলোকৰ বিশেষ কাৰ্য থাকে, সেইবিলাকৰ ওপৰতো চৰকাৰে তেওঁলোকৰ সেই স্পেচিয়েল কামখিনিৰ ওপৰত, যিসকল চিলাইৰ কাম জানে, কোনোবাই ধৰক বাঁহৰ কাম জানে, তো সেইবিলাক সকলোখিনি চৰকাৰে গুৰুত্ব দি তেওঁৰ ওপৰত একটি প্ৰশিক্ষণ স্কিল ডেভেলপমেণ্টৰ ওপৰতো এখন গুৰুত্ব আগবঢ়াব। আৰু এইখন হ'ল মহাৰাষ্ট্ৰ পাৰ্লিয়ামেণ্টত, যিখন অংগনবাদী কৰ্মীসকলৰ মাননি বৃদ্ধি লৈ এখন বক্তব্য আগবঢ়াইছে। সেই ভিডিঅ' ক্লিপখন আপোনালোকে প্ৰথমে চাই লওক, তেতিয়া আমি আকৌ আৰম্ভ কৰিম যে মোদী চৰকাৰ ডাঙৰীয়াই, যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াও যে আপোনালোকৰ এই মাননি বৃদ্ধিৰ বাবে কি কথা কৈছে, সেই ক্লিপখনো মই এই ভিডিঅ'খনৰ শেষলৈকে লগাই দিম। তো ভিডিঅ'খনৰ শেষলৈকে চাওক, আৰু এতিয়ালৈকে যদি চেনেলখন ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক, ভিডিঅ'খন লাইক কৰক। के माध्यम से मांग करना चाहता हूं कि पूरे देश की इस आंगनबाड़ी की कार्यकर्ता और सहायकों का एक मानदेय हो, और जिस तरह से उनको तमाम राष्ट्रीय कार्यक्रमों में, योजनाओं में उसको वास्तविकता के धरातल पर उतारने के लिए, लागू करने के लिए वो काम कर रही हैं, उसमें निश्चित तौर से उनको नियमितीकरण पे करने पे विचार किया जाए। और आज जो उनका मानदेय है, और ये केवल एक आपके माध्यम से कहना चाहता हूँ कि मातृत्व लाभ सभी महिलाओं को, अगर मातृत्व लाभ का 26 सप्ताह का अवकाश मिलता है, लेकिन आंगनबाड़ी की बहनों को अगर वो गर्भवती हैं और बच्चे की डिलीवरी होती है, तो ये मातृत्व लाभ संशोधन अधिनियम 2017 जो हमारी सरकार ने पास किया, उसका लाभ नहीं मिल रहा है। तो मैं आपके माध्यम से पूरे देश की आंगनबाड़ी सहायिका और कार्यकर्ताओं के मानदेय और नियमितीकरण, उनको मातृत्व लाभ का अवकाश मिलना चाहिए। धन्यवाद। मैं आपके माध्यम से मांग करना चाहता हूँ कि पूरे देश की इस आंगनबाड़ी की कार्यकर्ता और सहायकों का एक मानदेय हो, और जिस तरह से उनको तमाम राष्ट्रीय कार्यक्रमों में, योजनाओं में उसको वास्तविकता के धरातल पर उतारने के लिए, लागू करने के लिए वो काम कर रही हैं, उसमें निश्चित तौर से उनको नियमितीकरण पे करने पे विचार किया जाए। और आज जो उनका मानदेय है, और ये केवल एक आपके माध्यम से कहना चाहता हूँ कि मातृत्व लाभ सभी महिलाओं को, अगर मातृत्व लाभ का 26 सप्ताह का अवकाश मिलता है, लेकिन आंगनबाड़ी की बहनों को अगर वो गर्भवती हैं और बच्चे की डिलीवरी होती है, तो ये मातृत्व लाभ संशोधन अधिनियम 2017 जो हमारी सरकार ने पास किया, उसका लाभ नहीं मिल रहा है। तो मैं आपके माध्यम से पूरे देश की आंगनबाड़ी सहायिका और कार्यकर्ताओं के मानदेय और नियमितीकरण, उनको मातृत्व लाभ का अवकाश मिलना चाहिए। ঘৰ আঁচনিৰ অধীনত এতিয়ালৈকে 47,277 গৰাকী চৰকাৰী কৰ্মচাৰীলে আমি 706.5 কোটি টকাৰ সুতৰ ৰাজসাহায্য প্ৰদান কৰিছোঁ, আৰু ইয়াৰ জৰিয়তে কৰ্মচাৰীসকলক 7,374 কোটি টকাৰ গৃহ ঋণ লাভ কৰাত সহায় কৰিছে। আপোন বাহন এই আঁচনিৰ অধীনত 10.76 কোটি টকাৰ সুদ সাহায্য হিচাপে মঞ্জুৰ কৰা হৈছে। ইয়াৰ দ্বাৰা 6,720 গৰাকী চৰকাৰী কৰ্মচাৰী উপকৃত হৈছে। আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা অধীনত চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকসকললৈ ৰাজ্য আৰু দেশজুৰি তালিকাভুক্ত চিকিৎসালয়সমূহত CGFSR হাৰত নগদবিহীন চিকিৎসা সুবিধা আগবঢ়োৱা হৈছে।
ভাৰত চৰকাৰৰ পদক্ষেপৰ লগত সংগতি ৰাখি নিশ্চিত অনুমেয় অৱসৰকালীন সুবিধা প্ৰদান কৰিবলৈ আমি এক ইউনিফাইড পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰাৰ লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৮ম দৰমহা আয়োগ গঠন কৰিছোঁ। আমি অংগনবাড়ী কৰ্মীৰ মাহিলী পাৰিতোষিক ৬,৫০০ টকাৰ পৰা ৮,০০০ টকালৈ, অংগনবাড়ী সহায়িকাৰ পাৰিতোষিক ৩,২৫০ টকাৰ পৰা ৪,০০০ টকালৈ, পোষণ ৰান্ধনিৰ পাৰিতোষিক ১৫০০ টকাৰ পৰা ২,০০০ টকালৈ বৃদ্ধি কৰিছোঁ। একেদৰে আশা কৰ্মীসকলৰ পাৰিতোষিক ৩,০০০ টকাৰ পৰা ৪,০০০ টকালৈ বৃদ্ধি কৰা হৈছে আৰু আশা ছুপাৰভাইজাৰসকলৰ পাৰিতোষিক ৯,০০০ টকাৰ পৰা ১০,৫০০ টকালৈ বৃদ্ধি কৰা হৈছে। रहा हूं, देश में एक सकारात्मक माहौल बना है। साथियों, आजादी की लड़ाई से लेकर संविधान सभा के निर्णयों तक स्वतंत्र भारत की नींव रखने में भारत की नारी शक्ति ने असीमित योगदान दिया है। इतिहास गवाह है। और आजादी के बाद भी जिन महिलाओं को प्रतिनिधित्व का मौका मिला, उन्होंने देश के लिए बहुत शानदार काम किया है। हमारे देश में राष्ट्रपति से लेकर प्रधानमंत्री तक महिलाएं जहां भी रही हैं, उन्होंने अपनी अलग लेगेसी बनाई है। इस समय भी हमारे देश में राष्ट्रपति जी से लेकर वित्त मंत्री तक ऐसे अहम पद महिलाएं ही संभाल रही है। उन्होंने देश की गरिमा और गौरव दोनों को बढ़ाया है। साथियों, हमारे देश में महिला नेतृत्व का एक बेहतरीन उदाहरण पंचायती राज संस्थाएं भी हैं। आज भारत में 14 लाख से अधिक महिलाएं लोकल गवर्नमेंट बॉडीज में सफलतापूर्वक काम कर रही हैं। लगभग 21 राज्यों में तो पंचायतों में उनकी भागीदारी करीब करीब 50% तक पहुंच चुकी है।